নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত মই তোমালোকক নৱম শ্ৰেণীৰ সংখ্যা প্ৰণালী এই অধ্যায়টোৰ 1.5 এক্সাৰসাইজৰ গণিতবোৰ কৰি দিবলৈ যত্ন কৰিছো কোনবিলাক গণিত যিবিলাক তলৰ ৰাশিবোৰৰ হৰবিলাক পৰিমেয় কৰা যিসকল ছাত্ৰ ছাত্ৰী এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো এবাৰ বজাই দিবা ঠিক আছে আহা আমি ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰে মই 5ৰ পৰা কৰি দিছো 1 2 3 আৰু 4 এইবোৰ গণিত আগৰ এটা ভিডিঅ'ত মই কৰি দিছো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই সেই লিংকটো দি দিম এই ভিডিঅ'টো এবাৰ চাই লবা তাত বহুখিনি কথা কোৱা হৈছে ঠিক আছে আৰু সেইখিনি চালে এই গণিতকেইটা বুজিবলৈ তোমালোকৰ সহজ হ'ব তথাপি মই অকমান বহলাই কৈ দিম ঠিক আছে কি আছে আমাৰ 5 নম্বৰটো 13/√5 হয়নে ইকুৱেল টু আমি কি লিখিম 13/√5 লিখিলাম ইয়াতে আমাৰ √5 আছে নাই গতিকে আমি কি পূৰণ দিম তলে ওপৰে অৰ্থাৎ লব আৰু হৰ উভয়তে আমি পূৰণ দিম কিমান এইটুক চাম √5 আছে নহয় আকৌ এটা √5 দি দিয়া ইয়াতে তলত দিলে ওপৰত দিব লাগিব হয়নে লব আৰু হৰ উভয়তে আমি একে একে সংখ্যাৰে পূৰণ কৰিব পাৰো হয়নে এতিয়া আমাৰ 13√5 হ'ব পূৰণ কৰিলে হয়নে √5 * √5 কিমান হ'ব √5 হোল স্কয়াৰ ওপৰত হ'ব 13√5 তলত কিমান হ'ব √5 হোল স্কয়াৰ আগৰ ভিডিঅ'ত মই বুজাই দিছো √ভাৰৰ ভিতৰত যদি কিবা এটা সংখ্যা থাকে তাৰ ওপৰত যদি হোল স্কয়াৰ আমাৰ দিয়া থাকে তেতিয়াহলে কি হ'ব অকল √ভাৰৰ ভিতৰত থকা সংখ্যাটো উভতি আহিব অৰ্থাৎ √ভাৰ আৰু হোল স্কয়াৰ এটো কটাকটি যায় এই চিন দুটা কটাকটি না যায় তাৰ কেনেকৈ কটাকটি যায় মই এটো দেখাই দিছো √5 কিমান আছে হোল স্কয়াৰ = 5 টু দি পাৱাৰ কিমান হ'ব সূচকীয়ৰ ওপৰত নিলে হাফ আৰু এটা কি আছে ওপৰত হোল স্কয়াৰ = 5 টু দি পাৱাৰ হাফ * 2 2 কটা গল ইয়াতে কিমান হ'ব 5 টু দি পাৱাৰ 1 = 5 অৰ্থাৎ আমাৰ 5 টো উভতি আহিব হয়নে এটো মই বাৰে বাৰে আৰু দেখাই নেদো তোমালোকে এটো মনত ৰাখিবা √ভাৰ হোল স্কয়াৰ যদি থাকে √ভাৰ কিবা এটা সংখ্যা তাৰ ওপৰত যদি হোল স্কয়াৰ থাকে তেতিয়াহলে কি হ'ব আমাৰ হোল স্কয়াৰ √ভাৰটো নাইকিয়া হৈ যাব √ভাৰৰ ভিতৰত থকা সংখ্যাটো বা ৰাশিটো পুনৰ উভতি আহিব ঠিক আছে গতিকে আমাৰ কিমান হ'ব √5 হোল স্কয়াৰ কিমান হ'ব এটো 5 হৈ গল আমাৰ গণিতটো হৰ কিমান 5 হৰটো পৰিমেয় হল নাই আমাৰ কি দিছে তলত দিয়া ৰাশিবোৰৰ হৰবিলাক পৰিমেয় কৰিব দিছে অৰ্থাৎ অপৰিমেয় হৈ আছিল √ভাৰ 5 আছিল আমি গণিতটো কৰি কৰি শেষত কি পালো অনলি 5 পালো গতিকে আমাৰ পৰিমেয় হৈ গল আৰু এটা গণিত চোৱা এটো 6 নম্বৰটো চোৱা এটো অকমান বেলেগ হ'ব আমাৰ 6 + √ভাৰ 5 6 - √ভাৰ 5 গণিতটো পাতি লোৱা ইকুৱেল টু একেখিনি বস্তু প্ৰথমে লিখি লোৱা 6 + √ভাৰ 5 6 - √ভাৰ 5 ব্ৰেকেটৰ মাজত ৰাখা এবাৰ ইয়াত আমি এতিয়া পূৰণ দিব লাগিব কি পূৰণ দিব লাগিব ইয়াত কি আছে আমাৰ 6 - √5 আছে গতিকে আমি পূৰণ দিম কি এই দুটা সংখ্যাই আহিব মাইনাসটো অকল প্লাস কৰি দিম এইখিনিয়ে কথা কি আছে আমাৰ এটা 6 - √5 আছে গতিকে 6 আৰু √5 এ আহিব মাইনাস আছে নহয় ইয়াত আমি কি কৰি দিম প্লাস তলত যদি আমি হৰত যদি এইটো ৰাখিৰে পূৰণ দিও তাৰ ওপৰটো এই একেই ৰাখিৰে আমি বা একেই সংখ্যাৰে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে 6 + √5 হৈ গল এইখিনিয়ে তোমালোকৰ বুজিব লগা কথা তাৰ পিছত বাকি সৰল কৰিলে গণিতটো আমি ক্ৰমান্বয়ে উত্তৰ পিনে আহি থাকিম ঠিক আছে এটো কি মনত ৰাখিবা যেটো জোৰ থাকে এটা সংখ্যা থাকিলে সেই সংখ্যাটোৰে পুনৰ পূৰণ কৰি দিবা আৰু যদি দুটা থাকে এটা জোৰ হৈ থাকে তেতিয়াহলে 6 √5 6 √5 এ লিখিবা মাইনাস থাকিলে প্লাস দিবা প্লাস থাকিলে মাইনাস দিবা ঠিক আছে তলত এটো নিৰ্ধাৰণ কৰাৰ পিছত এই একেই সংখ্যাটো ওপৰত এবাৰ লিখি দিবা লব আৰু হৰ উভয়তে একে একে সংখ্যাৰে পূৰণ কৰি দিবা ঠিক আছে এতিয়া তলতটো কি হল আমাৰ a - b * a + b কি হ'ব এটো আমাৰ a² - b² সূত্ৰ a² - b² এটো a + b * a - b = কি হ'ব a² - b² সূত্ৰ এই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিছো ওপৰত কি হ'ব চোৱা ওপৰত কোনো আমাৰ সূত্ৰত পৰা নাই পৰিছে a + b হোল স্কয়াৰ সূত্ৰত পৰিছে একে কথা a + b হোল স্কয়াৰ সূত্ৰত লিখি পেলে আকৌ এবাৰ আমি হেতু বহলাই লিখিব লাগিব বা আমি পূৰণ কৰি দিব পাৰো 6 আৰু 6 পূৰণ হ'ব হেনে তাৰ পিছত কিমান পূৰণ হ'ব আমাৰ 6 আৰু √5 পূৰণ হ'ব যদি বিতৰণ বিধি মতে √5 আৰু 6 পূৰণ হ'ব তাৰ পিছত √5 * √5 পূৰণ হ'ব তোমালোকৰ দুটা ৰাস্তা আছে ইয়াতে a + b হোল স্কয়াৰ লিখিও কৰিব পাৰা নাইবা ডাইৰেক্ট আমি পূৰণ কৰি দিব পাৰো ঠিক আছে ইয়াতে আমাৰ ৰাস্তা কেইটা থাকিল তেতিয়াহলে
দুটা থাকিল আমি ইয়াতে কি কৰিম পূৰণ কৰি দিম 6 আৰু 6 কিমান হ'ব আমাৰ 36 হ'ব হয়নে a plus b হোল স্কয়াৰ নিব পাৰা এইটো 6 plus √5 হোল স্কয়াৰ নিব পাৰা তোমালোকে ঠিক আছে নাইবা ডাইৰেক্ট পূৰণ কৰি দিব পাৰা 6 into 6 কিমান হ'ব 36 তাৰ পিছত 6 টো কাৰ লগত পূৰণ হ'ব √5 ৰ লগত কিমান হ'ব 6 √5 5 আৰু √5 আৰু 6 পূৰণ হ'ব হয়নে কিমান হ'ব এইটো প্লাস 6 √5 তাৰ পিছত √5 হোল স্কয়াৰ তাৰ মানে কিমান হ'ব এইটো আমাৰ অনলি 5 হ'ব একেবাৰে কৰি দিব পাৰা অসুবিধা নাই দেখো তোমালোক নৱম শ্ৰেণী পাইছা এতিয়া হয়নে ইকুৱেল টু কিমান হ'ব এইটো আমাৰ 6 স্কয়াৰ তাৰ মানে কিমান হ'ব 36 মাইনাস √5 হোল স্কয়াৰ কিমান হ'ব এইটো আকৌ 5 উভতি আহিব √5 হোল স্কয়াৰ মানে কিমান হ'ব 5 ইয়াত কিমান হ'ব 36 আৰু 5 কিমান হ'ব আমাৰ 41 6 √5 তাৰ মানে √5 এখন হাতত মোৰ 6টা আছে এখন হাতত কেইটা আছে 6টা লগ লাগি কেইটা হ'ব 12টা √5 হ'ব তাৰ মানে 12 √5 হৈ গ'ল 36 মাইনাস 5 কিমান হ'ব এইটো আমাৰ 31 ইয়াতে হ'ব 41 প্লাস 12 √5 ইয়াত যদি কিবা সৰল কৰিব পৰা অৱস্থাত থাকে তেতিয়াহলে আমি সৰল কৰিব লাগিব আৰু যদি সৰল কৰিব পৰা অৱস্থাত নাথাকে তেতিয়াহলে আমি ইয়াতে এৰি দিব লাগিব ইয়াত 31 ইয়াত আছে 41 হয়নে কিবা কমন যায় নেকি কমন যায় কমন গলেও কি হ'ব আমাৰ কটাকটি না যায় যদি কটাকটি যায় তেতিয়াহলে আমি কটাকটি কৰি অকমান লঘিষ্ঠ আকাৰত ৰাখিব লাগিব একদম শেষ পৰ্যায়লৈকে ঠিক আছে ইয়াত আৰু আমাৰ কটাকটি না যায় বেলেগ গণিতত যদি যায় আমি কটাকটি কৰি লঘিষ্ঠ আকাৰত ৰাখিম ঠিক আছে এতিয়া আমাৰ 7 নম্বৰটো কি আছে চোৱা একেবাৰে সহজ গণিতবোৰ ইয়াত লিখি লোৱা 5 plus √3 3 plus √6 এটা আকৌ লিখি লোৱা এটো গণিতটো পাতি ললো আমি 5 √3 3 plus √6 ইয়াৰ লগত আমি কি কৰিব লাগিব এতিয়া উভয়তে অৰ্থাৎ লব আৰু হৰত আমি একে এটা সংখ্যাৰে পূৰণ দিব পাৰিম একে সংখ্যাৰে এতিয়া সংখ্যাটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম ইয়াত কিমান আছে 3 plus √6 গতে আমি পূৰণ দিম 3 minus √6 3 minus √6 ওপৰটো হ'ব আমাৰ 3 minus √6 এইখিনি বুজি পাইছা নে এইখিনি বুজি পালে তোমালোক গণিতটো কৰিব পাৰিবা ধুনীয়াকৈ কৰিব পাৰিবা 3 plus √6 আছে গতে আমি পূৰণ দিম কি 3 minus √6 অৰ্থাৎ উলোটা প্লাস থাকিলে মাইনাস দিবা মাজৰ চিনটো মাইনাস থাকিলে প্লাস দিবা আহা কিমান হ'ব এইটো আমাৰ a plus b a minus b দেখি আমাৰ এইটো কি হ'ব a স্কয়াৰ minus b স্কয়াৰ b মানে কি হ'ব ইয়াতে √6 হোল স্কয়াৰ এটো কি হল আমাৰ 5 plus √3 3 minus √6 এটো সম্পূৰ্ণ বেলেগ বেলেগ সংখ্যা কোনো সূত্ৰত পৰা নাই গতিকে আমি কি কৰিম আগৰ গণিতৰ নিচিনা আমি এটো পূৰণ কৰি দিম ঠিক আছে 5 আৰু 3 কিমান হ'ব এটো 15 5 আৰু √6 কিমান হ'ব প্লাসে মাইনাসে মাইনাস এ মাইনাস থাকিলে অকমান সাৱধান হ'বা পূৰণ কৰোতে ঠিক আছে নহলে গণিতটো ভুল হোৱাৰ সম্ভাৱনা থাকিব 5 আৰু 6 তাৰ আগতে আমি ঠিক কৰিম কি চিনটো প্লাসে মাইনাসে মাইনাস 5 √6 5 √6 হ'ব ঠিক আছে 3 আৰু √3 পূৰণ হ'ব প্লাস ইয়াতে আছে প্লাস প্লাসে প্লাসে কি হ'ব প্লাস 3 √3 আকৌ এটো কি আছে আমাৰ প্লাস আৰু মাইনাস প্লাসে মাইনাসে মাইনাস √3 into √6 ঠিক আছে 3 3 গুণ কিমান হ'ব 9 মাইনাস √6 হোল স্কয়াৰ কিমান হ'ব √6 হোল স্কয়াৰ থাকিলে অনলি 6 হ'ব এটো কিমান হ'ব আমাৰ 15 5 √6 3 √3 কিবা যোগ বিয়োগ হ'ব নেকি একো নহয় ইয়াত এনেকৈ থাকি যাব 5 √6 ইয়াতে কি আছে আমাৰ 3 √3 মাইনাস এটো কিমান হ'ব আমাৰ 3 6 গুণ 18 অৰ্থাৎ এটো আমাৰ 3 into 6 একেলগে হ'ব এটা সূত্ৰ পাইছে না তোমালোক √a into √b is equal to √ab এইটো সূত্ৰ আমি ইয়াতে ব্যৱহাৰ কৰিছো √3 into √6 এই একেটা ৰুটভাৰৰ ভিতৰত এই দুটাক আমি সোমাই দিব পাৰিম √3 into 6 কিমান হ'ব 3 6 গুণ 18 আমি এটো পিছৰ লাইনত লিখিম ঠিক আছে মই অকমান ছুটিকে কৰি দিব পাৰো তোমালোকক কিন্তু তোমালোকৰ অসুবিধা হ'ব সেইকাৰণে অকমান দীঘলকৈ কৰি দিছো তোমালোক যেতিয়া এক্সপাৰ্ট হৈ যাবা নিজে নিজে জিটো লাইনত ছুটি কৰিব পাৰি যত তোমালোকে নকৰাকে গণিতটো নেক্সট লাইনত যাব পাৰা হেতু তোমালোকে নিজে অভ্যাস কৰি লবা ঠিক আছে ইয়াতে কি হ'ব আমাৰ 9 পৰা 6 গলে কিমান হ'ব 3 15 এনেকৈ থাকি যাব হয়নে মাইনাস
5 root over 6 plus 3 root over 3 minus 3 6 গুণ কিমান 18 3 6 গুণ 18 ইয়াত এনেকৈ ৰাখিলে নহ'ব 18ক চোৱা আমি 9 2 গুণ 18 18ক আমি কেনেকৈ ভাঙিব পাৰোঁ 9 2 গুণ 18 9টো আমাৰ পূৰ্ণবৰ্গ সংখ্যা হয়নে ইয়াত কিমান হ'ব আমাৰ 15 হ'ব minus 5 root over 6 plus 3 root over 3 এইটো কিমান হ'ব আমাৰ 9 2 গুণ 18 9 বৰ্গমূল কিমান হ'ব 3 3টো বাহিৰত আহিব ইয়াত কি থাকিব 2 মই এইটো দেখুৱাই নিদিলোঁ দেখুৱাই দিলে গণিতটো আৰু দীঘল হ'ব এইটো এনেকুৱা তাৰমানে 9 into 2 is equal to root over 9 root over 2 9 ৰ বৰ্গমূল কিমান হ'ব 3 into root 2 একেবাৰে লিখি দিছোঁ 3 into root 2 ঠিক আছে তলত কিমান হ'ব 3 তলত কিমান হ'ব 3 এতিয়া চোৱা তলৰটোৰ লগত আমাৰ একো অসুবিধা নাই অনলি 3 আছে আমাৰ পৰিমেয় হৈ গ'ল এতিয়া আমি ওপৰত চাম কিবা যোগ বিয়োগ কৰিব পাৰি নেকি 15 আৰু সংখ্যা আছে নেকি আমাৰ নাই গতিকে যোগ নহয় 5 root 6 3 root 3 minus 3 root 2 ইয়াৰ আৰু যোগ বিয়োগ একো আমি কৰিব নোৱাৰিম ইয়াতে গণিতটো শেষ হয়নে এতিয়া আমাৰ 8 নম্বৰটো কি আছে আমাৰ 2 root 3 minus 3 root 2 তলত আছে 3 root 2 plus 2 root 3 তো আমি লিখিলাম 2 root 3 minus 3 root 2 তলত আছে 3 root 2 plus 2 root 3 এখানে ব্ৰেকেটৰ মাজত ৰাখা এতিয়া আমি তলে ওপৰে পূৰণ দিব লাগিব হয়নে তলে ওপৰে কি কৰিব লাগিব আমি একে সংখ্যাৰে লব আৰু হৰ উভয়তে পূৰণ দিব লাগিব আমি হেতু কেনেকৈ নিৰ্ধাৰণ কৰিম এই জি আছে তাকে লিখি দিয়া অকল প্লাস টু মাইনাস একেবাৰে সহজ গণিতবোৰ জি আছে তাকে লিখি দিয়া প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস অৰ্থাৎ 3 root 2 হ'ব প্লাস আছে নহয় ইয়াত কি দিম আমি মাইনাস 2 root 3 ইয়াতে একে 3 root 2 minus 2 root 3 বুজি পাইছা নাই ইটোৰ কাৰণে আৰু বেলেগকে চিন্তা কৰিব নালাগে তোমালোকৰ যেটো সংখ্যা থাকিব যেটো জোৰ থাকিব এটা সংখ্যা থাকিলে তো হেতু সংখ্যাৰে পূৰণ দিবা যদি আমাৰ জোৰ হৈ থাকে সেই জোৰটো লিখিবা প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস দিবা তলে ওপৰে একে দিবা অৰ্থাৎ লব আৰু হৰ উভয়তে একে একে সংখ্যাৰে পূৰণ দিবা তাৰ পিছত সৰল কৰি দিয়া ইটোত কি হ'ব আমাৰ সদায় ইটো তলৰটোত কি সূত্ৰ ব্যৱহাৰ হ'ব a² - b² কিয় আমি নিজেই বুদ্ধি কৰি সেই সূত্ৰটোত পেলোৱাৰ কাৰণে বুদ্ধি কৰি আমি পূৰণ দিছো হয়নে a + b থাকিলে a - b ৰে পূৰণ দিম a - b থাকিলে a + b ৰে পূৰণ দিম কিয় যাতে আমাৰ পূৰণ কৰাৰ পিছত a² - b² আহে আৰু তেতিয়া ৰুট অভাৰ চিনটো নাইকিয়া হৈ যাব হয়নে তলত কি হ'ব a² ইয়াত অকমান সাৱধান হ'বা 3 √2 হোল স্কয়াৰ এইখিনিতে ছাত্ৰ-ছাত্ৰী ভুল কৰে মাইনাস কিমান হ'ব আমাৰ 2 √3 হোল স্কয়াৰ a² - b² ঠিকে লিখিলো এইটো যেতিয়া আমি পূৰণ কৰিম অৰ্থাৎ স্কয়াৰ কৰি দিম তেতিয়া অকমান সাৱধান হ'বা ঠিক আছে এইটো কি হ'ব আমাৰ 2 √3 - 3 √2 উলট পালট কি আছে কোনো সূত্ৰত নপৰে হয়নে গতিকে আমি কি কৰিম ইটো পূৰণ কৰি দিম 2 আৰু 2 √3 3 √2 2 আৰু 3 পূৰণ হ'ব 2 3 গুণ কিমান হ'ব 6 √3 * √2 ঠিক আছে প্লাসে মাইনাসে মাইনাস 2 2 গুণ কিমান হ'ব 4 √3 কিমান হ'ব হোল স্কয়াৰ হয়নে মাইনাসে প্লাসে কি হ'ব মাইনাস 3 3 3 গুণ কিমান হ'ব এটো 9 একেবাৰে মই 9 কৰি দিছো এটো 3 3 গুণ 9 √2 কি হ'ব হোল স্কয়াৰ হয়নে মাইনাসে মাইনাসে কি হ'ব প্লাস 3 আৰু 2 3 2 গুণ কিমান হ'ব 6 √2 * √3 আগডাল দীঘলকে দিবা ঠিক আছে আগডাল দীঘলকে দিলা তলত কি হ'ব আমাৰ চোৱা 3 স্কয়াৰ হ'ব নাই তো আমাৰ 3 স্কয়াৰ হ'ব √2 হোল স্কয়াৰ মই দেখাই নেদো গণিতটো কৰি দিছো পিছত মই মুছি দিম √3 মানে 3 স্কয়াৰ হ'ব √2 হোল স্কয়াৰ হ'ব তাৰ পিছত কিমান হ'ব 3 3 গুণ 9 হ'ব √2 হোল স্কয়াৰ এটো কিমান হ'ব অনলি 2 হ'ব তাৰ মানে 9 2 গুণ 18 হ'ব ফাইনালি আমাৰ হয়নে আমি একেবাৰতে 18 নিলিখো তথাপি আমি এই লাইনটো নিলিখো এইটো লিখি দিও 9 * √2 হোল স্কয়াৰ এটা লাইন আমাৰ কমিব ঠিক আছে আৰু যদি তোমালোকৰ অসুবিধা হয় 3 স্কয়াৰ
√2 হোল স্কয়াৰ এনেকৈ লিখি দিব পাৰা ঠিক আছে মই এবাৰতে লিখি দিছো কি হ'ব এটো a স্কয়াৰটো ক'ত আহিব 3 ৰ ওপৰত আহিব √2 এটো কি সূত্ৰ ব্যৱহাৰ কৰিছো আমি ab হোল টু দি পাৱাৰ m a টু দি পাৱাৰ m b টু দি পাৱাৰ m এই সূত্ৰটো আমি ব্যৱহাৰ কৰিছো হয়নে গতিকে এই সূত্ৰটো মতে আমি লিখি দিম এতিয়া কি হ'ব আমাৰ স্কয়াৰটো ক'ত আহিব 3 ৰ ওপৰত 3 3 গুণ 9 তাৰ পিছত কিমান হ'ব √2 হোল স্কয়াৰ মাইনাস 2 2 গুণ 4 √3 হোল স্কয়াৰ হয়নে তোমালোক যেতে এক্সপার্ট হৈ যাবা পৰীক্ষাৰ লৈকে প্ৰেক্টিস কৰতে তেতিয়া কি কৰিবা একেবাৰে লিখি দিব পাৰিবা 3 3 গুণ 9 আৰু 2 √2 হোল স্কয়াৰ কিমান হ'ব 2 9 * 2 নেক্সট লাইনত 18 লিখি দিবা ঠিক আছে ইয়াতে কিমান হ'ব আমাৰ 6 এটো কিমান হ'ব √6 এটা গণিতত দেখাই দিছো নহয় কি হ'ব এটো √3 আৰু √2 একেডাল কলনীৰ ভিতৰত আহিব এটা মূল চিহ্নৰ ভিতৰত আহিব √a * √b √a * b 3 দুগুণ কিমান হ'ব 6 মাইনাস এটো কিমান হ'ব আমাৰ 4 √3 হোল স্কয়াৰ কিমান হ'ব 3 পিছৰ লাইনত আমি 12 লিখিম মাইনাস 9 √2 হোল স্কয়াৰ কিমান হ'ব 2 হ'ব হয়নে প্লাস 6 কিমান হ'ব √6 এতিয়া এই দুটা যোগ হ'ব 6 √6 6 √6 হয়নে ইয়াতে কিমান হ'ব আমাৰ 9 * 2 মাইনাস 4 √3 হোল স্কয়াৰ কিমান হ'ব 3 হ'ব হয়নে 6 √6 6 √6 কিমান হ'ব 12 √6 মাইনাস 7 3 গুণ 12 9 2 গুণ কিমান হ'ব 18 হয়নে ইয়াতে কৰি দিছো মই তলত কিমান হ'ব আমাৰ 9 2 গুণ 18 মাইনাস 4 3 গুণ 12 ওপৰত কিমান হ'ব আমাৰ 12 √6 মাইনাস 12 মাইনাস 18 কিমান হ'ব এটো মাইনাস হ'ব 8 2 10 ৰ 0 হাতত 1 1 1 2 1 3 হয়নে এতিয়া আমাৰ তলত চোৱা 18 পৰা 12 গলে কিমান হ'ব আমাৰ 6 ইয়াতে চোৱা 6 12 ৰ উৎপাদক 30 ৰ উৎপাদক গতে আমি কি লম ইয়াতে 6 টো কমন লম তেতিয়া তলৰ 6 আৰু ওপৰৰ 6 কটাকটি কৰিব পাৰিম হয়নে গতিকে আমি ইয়াতে 6 কমন লম 6 কমন ললে কি থাকিব আমাৰ 2 √6 মাইনাস 5 6 5 গুণ 30 এটো পূৰণ কৰিলে বিতৰণ বিধিমতে আকৌ আগৰখিনি আমি ঘূৰাই পাম 6 2 গুণ 12 √6 আৰু ইয়াতে হ'ব 6 5 গুণ 30 হয়নে এই 6 কটাকটি গল তলত কি থাকিলে আমাৰ 1 থাকিলে অকল 1 আৰু ইয়াত কি থাকিল 2 √6 মাইনাস 5 হয়তো হৈ গল হৰ কিমান হল আমাৰ 1 হল তোমালোকে ভালদৰে জানা 1 টো কি সংখ্যা আমাৰ পৰিমেয় সংখ্যা হয়নে মইটো বুজি পাইছানে তোমালোকে এতিয়া প্ৰথমৰ পৰা শেষলৈ ভিডিওটো নকটাকৈ 2-3 বাৰ মান চোৱা তাৰ পিছত এবাৰ চাই কৰাৰ অভ্যাস কৰা তাৰ পিছত নচোৱাকৈ কৰাৰ অভ্যাস কৰা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই তেতিয়া অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰিবা ঠিক আছে নমস্কাৰ